তৃতীয় দিনাও বন্ধ হৈ থাকিল ফাঁচী বজাৰ বাণিজ্যিক কেন্দ্ৰত এতিয়া কেৱল নিস্তব্ধতা ভয় সংশয়ত দিন কটাইছে আবাসীসকলে কণ্টেইনমেণ্ট জোনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মানুহে গিজগিজাই থকা বাণিজ্যিক কেন্দ্ৰ ফাঁচী বজাৰত এতিয়া মৰিশালী সদৃশ শূন্যতা আলু গুদামৰ শ্ৰমিক মংগৰু চাহানীৰ সংস্পৰ্শলৈ অহা 15 জন লোক কৰোণাত আক্ৰান্ত হোৱাৰ পাছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰীত প্ৰশাসনে লগে লগে বন্ধ কৰি দিছে ফাঁচী বজাৰ ইয়াৰ পাছতে 340 জন লোকৰ কৰা হৈছে স্বেব টেষ্ট 15 জন যি ব্যক্তি আছিলে তেওঁলোক ইফালে সিফালে থাকে কোনোবা নাপিত কোনোবা ড্ৰাইভাৰ কোনোবা গুদামৰ মানুহ গোটেইকেইজনকে এতিয়া আইডেণ্টিফাই হৈ গ'ল গতিকে 15 জনে এতিয়া হস্পিটেল যায় গণসংক্ৰমণৰ আশংকা ফাঁচী বজাৰৰ পৰা কিন্তু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু স্বাস্থ্য বিভাগ বিগত 6 দিনত ফাঁচী বজাৰৰ আলুপট্টি ৰাজকমল হোটেল আৰু সেই অঞ্চললৈ অহা লোকসকলক মোবাইল লোকেশ্যন ট্ৰেক কৰি চিনাক্ত কৰা হ'ব ঘৰতে কোৱাৰেণ্টাইন কৰা হ'ব সেইসকল লোকক বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বুজ লয় সামগ্ৰিক পৰিৱেশৰ এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত প্ৰায় 3 শতাধিক লোকৰ আমি চেম্পল লৈছোঁ এই অঞ্চলটোৰ পৰা কুমাৰপাৰা GS ৰোড শান্তিপুৰ আশ্ৰম ৰোড আৰু ৰেলৱে কলনী ইয়াৰে কিছুমান ব্যক্তিক খুব বেছি ক্লোজত থকাৰ কাৰণে আমি চেম্পলৰ ৰিজাল্ট অহাৰ আগতেই তেওঁলোকক আমি হস্পিটেললৈকে লৈ গৈছোঁ ফাঁচী বজাৰৰ কণ্টেইনমেণ্ট জোনত এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে যিসকল লোকৰ স্বেব টেষ্ট কৰা হৈছে সেই ফলাফল অহাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কেতিয়া খোলা হ'ব এই বাণিজ্যিক কেন্দ্ৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে মই ভাস্কৰ জ্যোতি প্ৰাগ নিউজ গুৱাহাটী